আৰু গড়গাঁও আৰু জয়ন্তী শইকীয়া আহক আহক পাঁচঘৰীয়া যোগেশ্বৰী গড়গাঁও আৰু জয়ন্তী শইকীয়া প্ৰাৰ্থী পাঁচঘৰীয়া শ্ৰীমতী মামু বড়ো বৰা গড়গাঁও ইয়াৰ পাছৰখন খেল ৰেডি হওক কেপ্টেন আগলে কেইফালে কেপ্টেন আগত কেপ্টেন কোন হৰি হ'ব ঠিক আছে ঠিক আছে আপোনালোকে 9জনী যদি ৰেডি হয় আমাৰ কোনো ক'বলৈ নাই এফালে 10জনী একো নাই গতিকে আপোনালোকে এগ্ৰি হ'ব লাগিব এবাৰ আমি 1 2 3 4 5 6 নাই হোৱা তাৰমানে কৰিলে 2 নালাগে এতিয়া 1 2 3 আমি গড়গাঁও যি ৰাজহুৱা ৰংগমঞ্চ সেই ৰাজহুৱা ৰংগমঞ্চতে আমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত সমূহ গাঁওৰক্ষী বাহিনীৰ সহযোগত আমি প্ৰেমহৰা আমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত যিমানকেইখন বাহিনী আছে সেইকেইখন বাহিনীৰ উদ্যোগতে আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আমাৰ সমগ্ৰ অসমৰ যি গাঁওৰক্ষী বাহিনী এই গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত আমি যিহেতু 29 তাৰিখত এই গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰোঁ আৰু আমি 5 ফেব্ৰুৱাৰীত যিহেতু আমি পাতিছোঁ এইটো যিহেতু ৰাজ্যিকভাৱে আমাৰ কোকৰাঝাৰত অনুষ্ঠিত হৈছিলে তাৰ সংগতিতে আমি আজি আমাৰ গড়গাঁও যি ৰাজহুৱা ৰংগমঞ্চ এই ৰাজহুৱা ৰংগমঞ্চত আমি দিনজোৰা কাৰ্যসূচী আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আমি ছাত্ৰ ছাত্ৰীৰ মাজত উদগনিমূলকভাৱে যিহেতু দৌৰ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা তাৰ উপৰিও মিউজিক চেয়াৰ তাৰ লগতে আমাৰ মহিলাসকলৰ ক্ষেত্ৰত সহযোগিতামূলকভাৱে ৰচিতনা খেল এনেকুৱা এই খেলবিলাক আমি মানে সম্প্ৰীতি খেলবিলাক আমি হেৰি কৰাইছোঁ নিমন্ত্ৰিত অতিথি আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ লগতে আমাৰ প্ৰশাসনিক বিষয়াসকলক নিমন্ত্ৰণ জনোৱা হৈছে তেখেতলোক কিমান দূৰ হয় আমি আশা কৰি আছোঁ তেখেতলোক আহিব